মানে অসমখনে হেৰুৱাই গৈছে এজন মানে এটা সত্তা হেৰাই গ'ল। তো তেখেতৰতো আমি মানে নাম মাত্ৰ আমি একো হ'ব নোৱাৰো, কিন্তু তেখেতৰ ক্ৰিয়েশ্যন, তেখেতৰ সৃষ্টি, তেখেতৰ কাব্যিকতাখিনি আমি জীয়াই ৰাখিব লাগিব। তেখেতৰ গীতেদি, তেখেতৰ সুৰেদি, তেখেতৰ ভিজনখিনি। চ' এটা এফাকি তেখেতৰ চবতকৈ ভাল লগা গীত এটা, আৰু তেখেতে নিজে কৈ গৈছিল, সেই গীতটো আমি অলপ গাবলৈ চেষ্টা কৰিছোঁ। Actually, Jubin da মানে আমার সবরে ইমোশন হয়। আমার অসমৰ যিমান মানুহ আছো আমি মানে গম পাম যে আমি কি হেৰুৱাই আছো, আৰু তেওঁৰ নিচিনা মানে আমি কেতিয়াও আৰু কাকো ভুলি নাপাম। এইটো বেংগলী, অসমীয়া যি মানুহ আমি অসমত জন্মগ্ৰহণ কৰিছো, প্ৰতিজন মানুহে এজন ইমোশন হেৰুৱাই পায়। কেতিয়াও মানে আমি তেওঁক পাহৰিব নোৱাৰি। কেতিয়াও আমাৰ চকুৰ পানী, আমি থমকি যাওঁ, তেওঁৰ মোবাইলটো স্ক্ৰল কৰিলে তেওঁ আহিলে আমি তাতে ৰখি যাওঁ। এতিয়াও আমাৰ মানে চকুৰ পানী ওলাই আহে। মানে মইতো এতিয়াও চকুৰ পানী মোৰ ওলাই, আৰু মোৰ দৰে চবৰে হৈ থাকে এইটো মই ভাবোঁ। আৰু তেওঁৰ নিচিনা কোনো মানুহ নাহে। মোৰ এতিয়াও যেনেকৈ চুবৰিং হৈ আছে, কি ক'ম আৰু তেওঁ জীয়াই থাকক চবৰ মনেৰে। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো